বিসর্জন আমার মন ইহার মধ্যে দুর্গা পূজা মহোৎসব আমার এইটো দমনিঘাটত কৰিলো। এইটো দমনিঘাট দুধনৈ খ্ৰীষ্টান নদীৰ সংগমস্থলে সংগমত আমি কৰিছো। আজিৰ পৰা 22 বছৰ আগত আমাৰ এই পূজা আৰম্ভ হৈছিলে আৰু এইবাৰ 22 বছৰ সম্পূৰ্ণ হ'ল। গতিকে আজিৰ দিনটো অত্যন্ত আমাৰ আনন্দৰ দিন, লগতে দুখৰো দিন। এইকাৰণে কৈছো যে মাক যেতিয়া আমি ধৰালৈকে আমন্ত্ৰণ জনাই আনিছিলো, ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰাইছিলো আৰু দশমীৰ দিনাখন মাক আমি তেওঁৰ স্থানলৈ যোৱাৰ কাৰণে আমি বৈদিক নিয়মেৰে তাক আমি বিদায় দিছিলো। আমাৰ এই অঞ্চলৰ পৰা আমি প্ৰতি বছৰে বিজয়া দশমীৰ এদিন পিছত আমি ইয়াতে বিসৰ্জনটো কৰো। এইকাৰণে কৰো যে এইটো গোটেই অঞ্চলৰ ৰাইজ যেনেকে আহে, আমাৰ এখনেই পূজা হয় এই অঞ্চলত। গতিকে আমাৰ ৰাইজখিনি চাৰিওপিনে গুচি যায় আৰু এদিন পিছত হ'লে প্ৰত্যেকখিনি মানুহে বিজয়া দশমীটো উপভোগ কৰিব পাৰে। আৰু আমি দেৱী মাৰ ওচৰত প্ৰাৰ্থনা জনাইছো, আমাক যাতে 22টা বছৰে মায়ে যি আশীৰ্বাদ দিলে, এই আশীৰ্বাদ যাতে আগন্তুক সময়তো আমাক দিয়ে আৰু আমি যাতে মাৰ পূজা অৰ্চনাখিনি বৈদিক নিয়মেৰে আমি কৰি যাব পাৰো। আমাৰ যদি কৰবাত কিবা ভুল ভ্ৰান্তি হয় তাক যাতে মায়ে আমাক ক্ষমা কৰি দিয়ে। আৰু এই চেগতে আমি আপোনালোকৰ জৰিয়তে মাৰ চৰণত সেৱা যাচিছো যে আমাৰ হিয়াৰ আমঠু, অসমৰ হাৰ্টথ্ৰব, অসমৰ সংগীত জগতৰ ভোটাতাৰ স্বৰূপ জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। তেখেত আজি কিছুদিন আগতে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেখেতৰ বিদেহী আত্মাই শান্তি লাভ কৰক, ভগৱন্ত প্ৰভুৰ ওচৰত কামনা কৰিছো। লগতে মা দুৰ্গা দেৱীৰ ওচৰত চৰণত সেৱা যাচিছো, তেওঁ য'তেই নাথাকক কিয় আমাৰ অসমৰ সংগীত জগতখন যাতে আৰু উজ্বলি উঠে তাৰ কাৰণে তেখেতে আশীৰ্বাদ কৰক। আৰু মাৰ আশীৰ্বাদত যাতে তেওঁৰ যিটো আত্মা যাতে চিৰশান্তি লাভ কৰে আৰু ভোটাতাৰৰ স্বৰূপ হৈ আমাৰ অসমৰ সংগীত জগতৰ দৃষ্টি নিক্ষেপ কৰি থাকে, ইয়াকে কামনা কৰিছো। লগতে আমি মাৰ চৰণলৈ সেৱা যাচিছো। আজি আমি যিটো উদ্দেশ্যৰে আজি 22টা বছৰে মাৰ চৰণলৈ সেৱা যাচিছো, এই সেৱা যাচাৰ উদ্দেশ্যটো হৈছে যে আমাৰ যিটো ৰাজ্যৰ অপায় অমংগল, মানুহৰ মাজত অসূয়া সম্প্ৰীতি এইটো নোহোৱা হৈছে, অপায় অমংগল দূৰ হওক, দুৰ্গতি নাশিনীয়ে দুৰ্গতি নাশ কৰি দিয়ক। তেখেতৰ দ্বাৰাই যাতে আমাৰ এই পৃথিৱীখনৰ পৰা বেয়াবোৰ নাশ হৈ যায়, ভাল প্ৰতিষ্ঠা, ধৰ্মৰ প্ৰতিষ্ঠা, অধৰ্মৰ বিনাশ হয়, ইয়াকে মাৰ ওচৰত কামনা কৰিছো। আৰু মায়ে যাতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনক শান্তিৰে ৰাখে, মায়ে যাতে আটাইখিনি জীৱ জগতৰ মানুহক যাতে আমাৰ ধৰ্মত মতি ৰাখে আৰু অধৰ্মক যাতে বিনাশ কৰে, এইখিনিকে কামনা কৰিছো।